সন্মিলন অসম সাইসাৰ উদ্যোগত চুটিয়া জাতি সন্মিলন মহিলা সন্মিলন তথা আমাৰ কাকজানৰ সমূহ জনসাধাৰণৰ সহযোগত আমি দুদিনীয়া যি কাৰ্যসূচীৰে এই চুটিয়া জনগোষ্ঠীয় অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ। এই সাংস্কৃতিক অভিৱৰ্তনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী হিচাপে আমি এটা খুব ভাল লগা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ যে আমাৰ অঞ্চলৰ 300 আমাৰ জ্যেষ্ঠ ব্যক্তিক আমি অভিনন্দন জনাম। তাৰ পাছতেই আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ বিশিষ্ট অতিথি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা দীনেশ গগৈ ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছেই। তেখেত উপস্থিত থাকিব আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আৰু লগতে আমাৰ চুটিয়া জনগোষ্ঠীৰ যি বৰেণ্য সংস্কৃতি হুৰাই ৰাঙলী বিহু ইতিমধ্যে আপোনালোকে দেখিলে যে কলাহুৰি নৃত্য জজা নৃত্য তাকে মুখ্য কৰি আটাইকেইটা সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ যোগেদি আমি অসম তথা কেন্দ্ৰীয় চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে চুটিয়া জনগোষ্ঠীক যি জনজাতিকৰণ মৰ্যাদাৰ কাৰণে আমি দাবী কৰি আহিছোঁ, আমাৰ যিটো প্ৰধান ক্ৰাইটেৰিয়া সেই সংস্কৃতিখিনি যে আমাৰ এতিয়াও সংৰক্ষণ হৈ আছে সেই কথাটো আমি পৰিৱেশন কৰিম। মাত্ৰ কেইদিনমানৰ পূৰ্বে চুটিয়া জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছিলে। এতিয়া আপোনালোক আশাবাদী নে যে জনজাতি সেইটো নিশ্চয় আমি এইটো কথা স্পষ্টকৈ কৈ দিছোঁ। যদি 25 তাৰিখৰ প্ৰতিবেদনত যদি অকণমানো খুঁত ৰৈ যায় 26 তাৰিখৰ পৰা চুটিয়া জনগোষ্ঠী বিশেষকৈ চুটিয়া যুৱ সন্মিলন অসমে এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব যে গোটেই অসম জ্বলি উঠিব আৰু তাৰ বাবে কিন্তু অসম চৰকাৰ দায়ী হ'ব। আমাৰ গোটেই কথাটো যিটো আপুনি সুধিছে এইটো এটা সাংঘাতিক গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিটোত আমি কমেণ্ট পটককৈ দিয়াটো উচিত নহয়, কাৰণ এটা ষ্টেজত এতিয়া বস্তুটো চলি আছে আৰু আমাক কৈছে যে এই মাহৰ যিটো শেষৰ ফালে আমাৰ এছেম্বলি হ'ব তাত এই কথাটো আমাৰ এখন বিল উত্থাপন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। আমি বিলখনৰ ভিতৰৰ কথাখিনি এতিয়ালৈকে গম পোৱা নাই। মই প্ৰায় এমাহ ধৰি মই ঘৰতে আছোঁ, কিন্তু আমি এই বিলখন যেতিয়া ইণ্ট্ৰডিউচ কৰিব তাৰ আগতে নিশ্চয় আমাৰো আলোচনা হ'ব আৰু আমি বিচাৰিম যে বহুদিন ধৰি এই কথাটো চলি আছে আৰু এইটো এটা সমাধান হোৱাটো উচিত। আৰু যিহেতু আমি মোৰ ব্যক্তিগত দৃষ্টিভংগীত অসমৰ মানুহখিনি আমাৰ দেখিছে লাহে লাহে সংখ্যা লঘূলৈ নিচিনা গৈ আছে, গতিকে আমাক প্ৰটেকশ্যনটো খুব প্ৰয়োজন হৈছে। গতিকে আমাৰ এই জনগোষ্ঠীকেইটাক যদি আমি এইটো কৰিব পাৰোঁ চিডুল ট্ৰাইবত আমি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমৰ অস্তিত্বটো আৰু শক্তিশালীভাৱে আমি ৰক্ষা কৰিব পাৰিম বুলি মোৰ ধাৰণা। গতিকে সেইকাৰণে এতিয়া হয়তো মই নাজানো মুখ্যমন্ত্ৰীয়ে যিখন দিব এক্ট সেইখন এক্টত কেনেকুৱা ধৰণৰ কি কথা আমি সকলোৱে গম পাম আৰু মই ভাবোঁ যে পজিটিভে এটা কাম এটা ডিচিশ্যনেই হ'ব লাগে বুলি মোৰ ধাৰণা। আৰু অসমৰ এটা বৃহৎ জনগোষ্ঠী চুটিয়া হয়
এতিয়া কথাটো হ'ল কি চুতীয়া যুৱ সন্মিলনে জনজাতিৰ ক্ষেত্ৰত দিলে চুতীয়া জনজাতিটো বহুত ক্ষেত্ৰত আগবাঢ়ি যাব। হয় হয় আপুনি এই ক্ষেত্ৰত না মই সেইকাৰণে কৈছোঁ যে অকল মইতো যোৰহাটতে থাকোঁ, চুতীয়া জনগোষ্ঠীৰ মানুহখিনি আমাৰ গাঁৱতো বেছিভাগেই আছে। মোৰ ছাৰো আছিলে চুতীয়া জনগোষ্ঠীৰ, মোৰ যিসকলে মোক শিকাইছিলে। গতিকে তেওঁলোকৰ শিক্ষা দীক্ষা সকলো সংস্কৃতি চবতে এটা হেৰি আছে, দখল আছে, কিন্তু তেওঁলোকৰ নিজস্ব এটা অতীজ আছে, অতীজৰ কালচাৰ আছে। এই কালচাৰটো তেওঁলোকে ৰক্ষা কৰি পেলাই এই নতুন নতুন যিখিনি তেওঁলোকৰ কমিউনিটিৰ যিবিলাক দৃশ্য নৃত্য নাটিকা বা অন্য ধৰণৰ সংগীতো হ'ব পাৰে, সেইবিলাক যে চৰ্চা কৰি আছে, সেইখিনি ৰক্ষা কৰিবলৈ হ'লে জনগোষ্ঠীয় ষ্টেটাছটো লাগে। সাংস্কৃতিক অভিৱৰ্তনখন যে আপুনি আহিলে চাই ইয়াত কেনেকুৱা লাগিছে? নহয়, মই একচুৱেলি আজি আহি পেলাই এনজয় কৰিবলৈ মই সুযোগ নাপালোঁ। মই একচুৱেলি কেইবাটাও আজি দেওবাৰ প্ৰগ্ৰেম আছে, মই লৰালৰিহে কৰিছিলোঁ, মোক উঠাই দিলে, কিন্তু মই এইটো পিন্ধাই দিয়াৰ কাৰণে ভাল পাইছোঁ। এটা ঘৰত গৈ দেখুৱাব পাৰিম যে মই ভাল জেগালৈ গৈছিলোঁ। গতিকে এইটো ভাল লাগিছে, কাৰণ মই নিজে সময় দিব নোৱাৰিলেও এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকক, আৰু এই ক্ষেত্ৰত আমি যিমান পাৰোঁ সহায় কৰি যাম।